কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ হ'বলৈ হ'লে 600 মাৰ্কৰ ভিতৰত মিনিমাম অৰ্থাৎ সৰ্বনিম্ন 180 মাৰ্কছ পাব লাগিব আৰু প্ৰতিখন ছাবজেক্টত 30% পাব লাগিব। তেতিয়াহে তোমালোকে এই বছৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ হ'ব পাৰিবা। আৰু যদি তোমালোকৰ MCQ থাকে তেতিয়াহ'লে MCQ আৰু ডেছক্ৰিপটিভ পাৰ্টত ছেপাৰেটলি উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ MCQত 13 মাৰ্কছ আৰু ডেছক্ৰিপটিভ পাৰ্টত 13 মাৰ্কছ পাব লাগিব। তেতিয়াহে তোমালোকে এই বছৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ হ'ব পাৰিবা। কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকে কিমান নম্বৰ পাবা এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। কোনোবাই যদি কম্পাৰ্টমেণ্টেল পৰীক্ষাত ফেইল কৰে তেতিয়াহ'লে এই দেশশ্ৰেণী একাডেমীত এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াতে যদি এডমিশ্যন লয় তেতিয়াহ'লে ঘৰত বহি অনলাইনত ক্লাছ 10ৰ পৰীক্ষাটো আকৌ দিব পাৰিব। আৰু এইটো বছৰতেই ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 11ত এডমিশ্যন ল'ব পাৰিব। যদি সঁচাকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰি এতিয়াই এই একাডেমীত এডমিশ্যন ল'ব পাৰে আৰু ঘৰত বহি অনলাইনত পৰীক্ষা দিব পাৰে।